সেইয়া দলংখন প্ৰধানমন্ত্ৰী মোদীয়ে এইখন দলং উদ্ঘাটন কৰি গৈছিলে সিদিনাখন। আৰু মই যাব লৈছোঁ। মই এইখন নদীত যাম, দৌল গোবিন্দ। আৰু ইয়াতে আপোনাৰ ইয়াতে আছে এই ভাগ ব্ৰহ্মপুত্ৰ গুৱাহাটী, উত্তৰ গুৱাহাটীলৈ যাব লাগিব। কৃষ্ণ জয় গুৰু শংকৰ। আজি তাত অনুষ্ঠানটো কৰি আকৌ উভতি আহিব লাগিব। সেয়া জনালোঁ সকলোকে। কৃষ্ণ কৃষ্ণ, শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। কৃষ্ণ জয় গুৰু শংকৰ। আমি উত্তৰ গুৱাহাটী, আমি এয়া উত্তৰ গুৱাহাটীৰ পৰা আমি আহিছোঁ। আৰু ভাগৱতৰ পাঠ বাখ্যা অনুষ্ঠান এভাগ আছে, আৰু আমি তালৈ যাত্ৰা কৰিম। আৰু আমি দৌল গোবিন্দ মন্দিৰ হৈ এনেকুৱা উমানন্দ হৈ এনেকুৱা পাৰ হৈ যাম। আৰু প্ৰধানমন্ত্ৰীৰ সেয়া যিটো দলং বনাইছিলে, সেই দলঙেদি কিন্তু অহা যোৱা নাই এতিয়া বৰ্তমান। কিবা এটা দলঙৰ ইফেক্ট ওলাইছে বুলি শুনিছোঁ, সেইকাৰণে মুকলি কৰি দিয়া নাই দলংখন। আমি বৰ্তমান ভাগৱত পাঠ বাখ্যা অনুষ্ঠান ভাগ আছে উত্তৰ গুৱাহাটীত, ৰংমহলত। আৰু আমি তাত ভাগৱত পাঠ বাখ্যা অনুষ্ঠানটো কৰি আকৌ আমি উভতি আহিব লাগিব। 8:40 আকৌ ট্ৰেইনখন আছে। আমি ট্ৰেইনেৰে ঘৰলৈ আহিম। এয়া বৰ সুন্দৰ এটা পৰিৱেশ। ৰাতিপুৱা 6টা বজাতে জাহাজখন এৰিছে। কৃষ্ণ, বহুতেই ভাল লাগিছে। আৰু ইয়াতে জলবায়ুটো অলপ ঠাণ্ডা, কাৰণ আজি বৰষুণ দিয়াৰ নিচিনা লাগিছে। আমি দেখাব বিচাৰিছোঁ চাৰিওফালে পৰিৱেশ এটা। কৃষ্ণ কৃষ্ণ, সবাৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনালোঁ। সকলোৱে মংগল হওক। আমি পবিত্ৰ অমৃতবাণীৰে ঘোষাৰে সকলোকে প্ৰাৰ্থনা জনাইছোঁ। ৰাতিপুৱা মুক্তিটো নিস্পৃহ যিটো, এহি ভকতক নমো, ৰসমই মাঙো ভকতি, সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য, ভজু হেন দেৱ যদুপতি ৰাম, ভজু হেন দেৱ যদুপতি। যাৰ ৰাম কৃষ্ণ নাম, নাৱে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা, উপাসা কৰোঁ হৃদয়ত ৰাম, উপাসা কৰোঁ হৃদয়ত। কৃষ্ণ কৃষ্ণ। যিহেতু ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে আমি আহিলোঁ, 5টা বজাতে আহিছোঁ ইয়ালৈ। 6টা বজাত গাড়ীখন ষ্টাৰ্ট দিছে, সেইকাৰণে সকলো চৰণতে ভক্তিপূৰ্ণ সেৱা জনালোঁ। আৰু যাতে আজি অনুষ্ঠানটো আমাৰ সুকলমে হৈ যায় আৰু আমি আকৌ ঘূৰি আহিব পাৰিম। উমানন্দ মন্দিৰটো এইফালে আছে। আপোনালোক দেখিছে নহয়, এনে দ্বীপ নিচিনা আছে ব্ৰহ্মপুত্ৰৰ মাজে মাজে। গতিকে এটা পানী কম আছে, বহুত বেছি পানীও নাই। গতিকে সকলো চৰণত ভক্তিপূৰ্ণ সেৱা জনাই আমি এই সমূহ ভিডিঅ'টো কৰিলোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ 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 কৃষ্ণ। হাই চাওক আপোনালোক, আমি নামি আহিলোঁ, ইপাৰ হ'লোঁ।
গুৱাহাটীৰ পল্টন বজাৰ ট্ৰেইনত যাব লাগিব। এয়া মানুহখিনি লাহে জাহাজৰ পৰা নামিলোঁ। প্ৰধানমন্ত্ৰীয়ে সেইখন দলং উন্মোচন কৰিছিলে। এয়া এই দলংখন জুম কৰি দেখালোঁ। এতিয়া আমি ট্ৰেইনৰ কাৰণে যাব লাগিব। কৃষ্ণ শংকৰ গুৰু হৰিৰাম অনুষ্ঠান হৈ গ'ল, ধুনীয়া হ'ল অনুষ্ঠান। মাত হ'ব।